একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিত গা লৰিল জিলা প্ৰশাসনৰ। তলা ওলোমোৱাৰ লগতে জৰিমনাও বিহিলে ডিব্ৰুগড়ৰ 10 নম্বৰ ৱাৰ্ড অন্তৰ্ভুক্ত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত। কেইদিনমান পূৰ্বে চহৰখনৰ লোহাৰপট্টি অঞ্চলত কাবাৰী অৰ্থাৎ স্ক্ৰেপৰ দোকানৰ গৰাকীয়ে দিন দুপৰতে কেমিকেলযুক্ত পেলনীয়া সামগ্ৰী জ্বলাই অঞ্চলটি প্ৰদূষিত কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত আজি জিলা প্ৰশাসনে প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে অভিযান চলাই সিল কৰি দিয়া পৰিলক্ষিত হয়। যেহেতু তোমাৰ ডেইলি ৱৰ্কৰ নিচিনাই আমি ৰিপৰ্ট মানে ডেইলি পাইছোঁ, আপোনালোকৰ নিউজৰ পৰাই পাই আছোঁ যে তেওঁলোকে কেমিকেল জ্বলাই দিয়ে বা ইলেক্ট্ৰনিক ৱেষ্ট ৰাস্তাত জ্বলাই দিয়ে আৰু দুটা ছাইড ককুপাই কৰি থৈ দিয়ে। চ' এইটো ইনস্পেকশ্যন কৰিব আহিলোঁ, আহোঁতে পালোঁ যে গোটেই ৰাস্তাটো এনেকৈ হৈছে, আপুনি দেখিছে। প্লাছ ভিডিঅ' এভিডেঞ্চ আছে, তেওঁলোকে জ্বলাই ডেইলি হেৰি কৰি থাকে। ত' তেওঁলোকক এটা ৱাৰ্ণিং হিচাপে দিবলৈ এসপ্তাহ কাৰণে দোকানখন বন্ধ কৰিব দিছোঁ। এনেই নেচাৰেল পাৱাৰ্ছ আছে কাৰণে যিহেতু অলপ ডেঞ্জাৰাছ কাম কৰি আছে, এটা মানে জাষ্ট এটা মানে আপোনাৰ বেলেগক এক্সাম্পল হ'ব মানুহে হেৰি কৰিবলৈ, তেওঁলোকে এখন দোকানখন এসপ্তাহ কাৰণে চিল কৰিব দিছোঁ। প্লাছ এনেই মিনিমাম এটা ফাইন এটা লগাইছোঁ, যিহেতু তেওঁলোকে গোটেই লেতেৰা কৰি থৈছে বা মানুহৰ জীৱনটোৰো অলপ হাৰ্ম কৰিব চেষ্টা কৰিছে, সেইটো কাৰণে চিল কৰিছোঁ। আমাৰ লগত আহিছে আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ আমাৰ ইঞ্জিনিয়াৰ, তেওঁ বহুত আমাক হেল্প কৰিছে। উল্লেখ্য যে এনেধৰণৰ কৰ্মকাণ্ডৰ বাবে স্থানীয় বাসিন্দাসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিও কঢ়িয়াই আনিছিল। লগতে ব্যৱসায়ীগৰাকীয়ে ৰাস্তাৰ দুয়ো কাষ দখল কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। আজি ৱাৰ্ড সদস্যৰ উপস্থিতিত ডিব্ৰুগড় পৌৰসভা আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে উক্ত প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে সকিয়নি হিচাপে এসপ্তাহৰ বাবে প্ৰতিষ্ঠানখন সিল আৰু 10,000 টকাৰ জৰিমনা বিহে কাৰ্যবাহী বিষয়া নভাজ দাসে। এইটোৱে বায়'মেডিকেল ৱেষ্ট আমি যোনে আমি য'ত ধৰিছোঁ তাৰ ওপৰত ফাইনটো লগাইছে। যেনে এতিয়া আপোনাৰ এটা হস্পিটেল এখন আছিলে, মই নাম নলওঁ, তেওঁলোকৰ ওপৰত আমি হেভি এমাউণ্ট ফাইন লগাইছোঁ, কাৰণ তেওঁলোকে বায়'মেডিকেল ৱেষ্ট পূৰা মানে আমাৰ চিভাৰেজত এৰি দিছিলে। এতিয়া যদি এনেকৈ আমাৰ কিছুমানে মানে আমি নিজেও পালে আমি হেৰি লওঁগৈ, তেওঁলোকৰ ওপৰত ফাইন লওঁগৈ, প্লাছ আমাৰ ৰিপৰ্টাৰ বন্ধুহঁতেও যদি এনেকৈ দিয়ে, আমি প্ৰথমতে তাত চাই লওঁ যে এইটো আপোনালোকৰ ৰিপৰ্টিংটো শুদ্ধ হৈছে নাই, যদি হয় আমি ফাইন লগাওঁগৈ। ৰাস্তা ব্লক কৰিব নোৱাৰে। ৰাস্তা আচলতে এতিয়া চাওক, ডিব্ৰুগড়খনত বহুত মানুহ আহে, বহুত দূৰৰ পৰা, মষ্টলি মেডিকেলৰ কাৰণে আহে, মেডিকেলৰ কথা কৈ আছোঁ, কেতিয়াবা এম্বুলেঞ্চ আহে, কিন্তু ৰাস্তাটো যদি এনেকৈ ব্লক থাকে, এনেকৈ মানুহৰ জীৱন এনেকৈ গুচি যায়গৈ। প্লাছ আমাৰ আপোনালোকে দেখিছে চাগে, এতিয়া এক্সিডেণ্ট বহুত হয়। এক্সিডেণ্টকেইটা গাড়ীৰ মাজত বেছি নহয়, এক্সিডেণ্টটো হয় বা গাড়ী এখন আৰু খোজকঢ়া মানুহ এটা। খোজকঢ়া মানুহকেইটাৰ মাজত কিয় হয়? কাৰণ মানুহ ফুটপাথত খোজকাঢ়িবলৈ জেগা নাই। এতিয়া আপোনালোকে চাব, আমাৰ মানুহবিলাকৰ অলপ চিভিল ছ'চাইটিটো অলপ উঠি আহিব লাগিব, যে তেওঁলোকে ফুটপাথটো অলপ যে মানুহ খোজকঢ়াৰ কাৰণে বনোৱা হৈছে, সেইটো অলপ মানুহে অলপ নজৰ দিলে আমাৰো এক্সিডেণ্টবিলাক কমিব। আৰু সেইটো কাৰণে আমি অভিযান চলাই আছোঁ, আৰু হোপফুলি যে অলপ চেঞ্জ কৰিব পাৰোঁ আমি।